মই আজি আকৌ ব্লগাৰ পাৰ্ট 4 ভিডিঅ'টো লৈ আপোনালোকৰ ওচৰত আহিছোঁ। মোৰ এছামিছ আপডেট চেনেলৰ হয়। আপোনালোকক আজি মই ব্লগাৰৰ জৰিয়তে ফ্ৰী টুল কেনেকৈ ব্লগাৰত পেষ্ট কৰি আপোনালোকে মান্থলি 1 লাখ 2 লাখ টকা ইনকাম কৰিব পাৰিব। আপোনালোকৰ গুগলত চাৰ্চ কৰি মানুহে কেনেকৈ ফ্ৰী টুল ব্যৱহাৰ কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰিম আৰু সেই বিষয়ে প্ৰেক্টিকেলি আপোনালোকক ঘৰত মই জনাই দিম। মোৰ আগৰ ভিডিঅ'টোত ব্লগাৰৰ সম্পৰ্কে দিয়ে আছে পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 ব্লগাৰ কি, ব্লগাৰত কেনেকৈ মানুহে উপাৰ্জন কৰিব পাৰি, কেনেকৈ 1000, 50 ইনকাম কৰিব পাৰি সেই বিষয়ে মোৰ জনা আছে, সেই বিষয়ে কোৱা আছে। ত' মই আজি বিশেষ আপোনালোকৰ ওপৰত বিশেষ আপডেট লৈ আহিছোঁ, যিটো আপডেট হয়তোবা আজিৰ পৰা কোনো অসমীয়া ইউটিউবাৰে বনা নাই। মই আজি প্ৰথমবাৰটো আপোনালোকৰ ওচৰত লৈ আহিছোঁ। যিটো টপিক, সেই টপিকটোৰ ওপৰত আপোনালোকে যদি ব্লগাৰ বনায়, ব্লগাৰত সেই টপিকটো আপোনালোকে গুগলত পাব্লিছ কৰে, নিশ্চয়কৈ আপোনালোকৰ ওচৰত সেইটো বিচাৰি আপোনালোকৰ গুগলত চাৰ্চ কৰিব আৰু সেইটো বিচাৰি আপোনালোকৰ ট্ৰেফিক বাঢ়িব আৰু আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। টুলছ, ফ্ৰী টুলছ কেনেকুৱা? মই যেনেকৈ আপোনালোকক কওঁ, চাপ'জ আপোনালোকে গুগলত চাৰ্চ কৰিলে ইউটিউব থাম্বনেইল ডাউনলোডাৰ, এইবিলাক হ'ল ফ্ৰী টুলছ, যেনেকৈ কেছ কেলকুলেটাৰ, যেনেকৈ আৰু আছে লোন কেলকুলেটাৰ, আৰু যেনেকৈ আছে ইমেজ ৰিচাৰ্জাৰ। এইবিলাক হৈছে ফ্ৰী টুলছ। এইবিলাকতো আমি সাধাৰণতে আমি গুগলত চাৰ্চ কৰোঁ, আমি কিবা এটা ইউটিউবৰ পৰা চাৰ্চ ডাউনলোড কৰিব লগা হয়, আমি গুগলত প্ৰথমতে চাৰ্চ কৰোঁ। এনি টুলছ, চ' আমি গুগলতে চাৰ্চ কৰোঁ। ত' এনেকুৱা বিষয় দি আমি এনেকুৱা এটা ৱেবছাইট বনাই আমি গুগলত এৰি দিওঁ, আমাৰ ওপৰত নিশ্চয় ট্ৰেফিক আহিব আৰু আমি নিশ্চয় সেই ট্ৰেফিকৰ ওপৰত আমি নিশ্চয় টকা উপাৰ্জন কৰিব পাৰিম। মান্থলি মিনিমাম 50,000, 1 লাখ টকা আমি মান্থলি ইনকাম কৰিব পাৰিম। চ' মই আগতে কৈছোঁ, অসমত অসমীয়া ইউটিউবাৰে আজিলৈকে এই চেনেলটো বনাই নাই, আপোনালোকক শিকা নাই। মই আজি এইটো যে ব্লগাৰ কেনেকৈ বনায়, ব্লগাৰৰ ওপৰত কেনেকৈ ট্ৰাফিক আনে আৰু ব্লগাৰৰ ওপৰত টুলছ বনাই কেনেকৈ পাব্লিছ কৰে, সেই বিষয়ে মই আপোনালোকৰ ওপৰত মই ভিডিঅ'টো বনাব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এই প্ৰথমৰ পৰা শেষলৈ চাওক আৰু কমেণ্টত জনাব, মই আপোনালোকক নিশ্চয় সহায় কৰিম। আপোনালোকে নিজে চেষ্টা কৰক, নিজে আপোনালোকে ব্লগাৰ ক্ৰিয়েট কৰক, কৰি কেনে আপোনালোকে গুগলত পাব্লিছ কৰক। আপোনালোকৰ ওপৰত নিশ্চয় ট্ৰাফিক আহিব আৰু আপোনালোকে তাৰ পৰা উপাৰ্জন কৰিব পাৰিব। চ' ভিডিঅ'টো লং নকৰি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' ব্লগাৰ ক্ৰিয়েট কৰিব লাগিলে প্ৰথম আমি কি কৰিব লাগিব, গুগলত যাব লাগিব। গুগলত যোৱাৰ আগতে আমি কি কৰিম, ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিম, অ'পেন কৰি গুগলত যাম। গুগলত যাই কেনে আমি চাইন ইন কৰিম। তাৰপিছত আমি এটা প্ৰথমতে ইমেইলৰ সহায়ত আমি ব্লগাৰ অ'পেন কৰিম। চ' প্ৰথমতে মই ইমেইলটো আপোনালোকে নিশ্চয় জানে ইমেইল কেনেকৈ বনায় বা কেনেকৈ হেৰি কৰে। ত' মই ইমেইল বনাই আপোনালোকক প্ৰথমৰ পৰা শেষলৈ বুজাই দি আছোঁ বা প্ৰেক্টিকেলি আপোনালোকক দেখুৱাই দি আছোঁ। চ' ইমেইলৰ প্ৰথম ফাৰ্ষ্ট নেমটো মই ডাইল কৰিলোঁ, লাষ্ট নেম, নেক্সট, month, day, year, gender. So email
নেম আপোনালোকে এটা নিজৰ ইচ্ছামতে বহাব ইমেইল নেম। চ' এইটো টেকেন অলৰেডি লোৱা আছে। আপোনালোকে পাছৱৰ্ড বহাব। ফোন নম্বৰ খুজিব, ফোন নম্বৰ আপোনালোকে ডাইল কৰিব। ৰিকভাৰী ইমেইল এটা দিব আপোনালোকে। নেক্সট কৰিব, নেক্সট কৰিব, টাৰ্ম এণ্ড কণ্ডিশ্যন পঢ়ি ল'ব, এগ্ৰী কৰিব। I am কৰিব। চ' কি হ'ল আমাৰ স্কিপ কৰিব। চ' আমাৰ ইমেইল ক্ৰিয়েট হৈ গ'ল। এতিয়া কি কৰিব লাগিব, ব্লগাৰ। আমি ব্লগাৰত যিহেতু ব্লগাৰৰ সহায়ত আমি যিহেতু হেৰি বনাম, টুলছ ক্ৰিয়েট কৰিম। ত' ব্লগাৰ পেজটো প্ৰথমতে বনাই ল'ব লাগিব। ব্লগাৰ আমি সাৰ্চ কৰিলোঁ, blogger.com যাব লাগিব। blogger.com যাই কেনে আমি ক্ৰিয়েট কিৱৰ্ড ব্লগাৰ তাত ক্লিক কৰিব লাগিব। ইমেইলটো চিলেক্ট কৰিব লাগিব। পাছৱৰ্ডটো দিব লাগিব। ইমেইলৰ পাছৱৰ্ডটো দিয়ে সেই পাছৱৰ্ডে আপোনালোকে দিব লাগিব। আপোনালোকৰ ব্লগাৰৰ এড্ৰেছটো আপোনালোকে দিব লাগিব। চ' মই যি আপোনালোকক এড্ৰেছ দিওঁ সেই এড্ৰেছটো আপোনালোকে চেম টু চেম নাৰাখিব, কাৰণ যদি 2000টা ল'ৰাই যদি একে এড্ৰেছত বেলেগ বেলেগ ইমেইলত ব্লগ বনাই, তেনেহ'লে এইটো স্কেম হ'ব আৰু এইটো ডিলিট কৰি দিব। চ' আপোনালোকৰ নিজৰ ইচ্ছামতে নিজে নিজে টাইটেলটো ৰাখিব। চ' মই টাইটেলটো ৰাখিছোঁ উইজিং উইথ টুলছ। চ' এইবাৰ আহিল ডমেইন নেম। ডমেইন নেমটো আপোনালোকে সেইটোৱে ৰাখিব, উইজিং উইথ টুলছ। এইটো এড্ৰেছ অলৰেডি কোনোবাই লৈ থৈ দিছে। চ' তাৰ আগত আমি কি কৰিম, মানে এভেইলেবল হৈ গ'ল। আমি কি হ'ব, আমি এইটো ডমেইন নেম পাৰোঁ। ডমেইন নেম কাক কয়, যেনেকৈ facebook.com এইটো এটা ডমেইন নেম। চ' আমাৰ নামটো কি হ'ব, উইজিং উইথ টুলছ 12। এইটো blogspot.com এইটো আমাৰ কি হ'ব, ডমেইন নেম হ'ব। যেনেকৈ facebook.com আমাৰ এইটো হ'ব উইজিং উইথ টুলছ 12। blogspot.com এইটো আমাৰ ডমেইন নেম হৈ যাব। নেক্সট কৰিলোঁ। ডিছপ্লে নেম কি আহিব, উইজিং উইথ টুলছ। তাৰপিছত ফিনিছ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মোক মটিভেট কৰিব, যাতে আগলৈ আপোনালোকক এনেকুৱা ভিডিঅ' ইনকাম চ'ৰ্চৰ ভিডিঅ' আপোনালোকক বনাব পাৰোঁ বা আপোনালোকক কৰিব পাৰোঁ, ইমপ্ৰেছ কৰিব পাৰোঁ। সেইকাৰণে আপোনালোকে মোক মটিভেট কৰক।
আপোনালোকে নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব বা নিশ্চয় ইয়াৰ পৰা লাভৱান হ'ব। বিশেষকৈ অসমীয়া যুৱক যুৱতী এই বিষয়ত বেছি জ্ঞান নাই বা এই বিষয়ে বেছি নকৰে। চ' আমি কৰিবলৈ এতিয়া আগবাঢ়িব লাগিব সকলোৱে, আমি সকলোৱে কৰিব লাগিব আৰু সকলোৱে আমি আগবাঢ়িলে তেতিয়া আমি নিশ্চয় উপকৃত হ'ম আৰু উপাৰ্জন কৰিব পাৰিম। চ' ইয়াৰ পিছত আমি ইয়াত কি কি কৰিব লাগিব, প্ৰথম থিমছত গ'লোঁ, থিমছত যাই ইয়াত কাষ্টমাইজ গ'লোঁ, পেজ সাইজ দিয়া আছে, দিয়া আছে, কাষ্টমাইজ ঠিকেই আছে। প্ৰথম আমি থিমছটো বদলাই লওঁ, টেম্পলেটটো বদলাব লাগিলে আমি ইয়াত এইবিলাক টেম্পলেট হয়, এইবিলাক যিটো হেৰি কৰে টেম্পলেটটো বদলাব ইচ্ছা কৰে সেইটো চ' মই চিম্পুল ব্লকটো বদলাওঁ বা এইটো কৰি লওঁ, চিম্পুল ব্লক কৰিব পাৰে বা কোনোবা পিকচাৰ উইণ্ডো কৰিব পাৰে, কোনোবা মোৰ হিচাপত চিম্পুলটো আৰু পিকচাৰ উইণ্ডোটো ভাল। তাৰপিছত ৱাটাৰমাৰ্কটো ভাল, বেয়া নহয়। তাৰপিছত ট্ৰেভেলটো ভাল, এইবিলাক ভাল টেম্পলেট, এইবিলাক ব্যৱহাৰ কৰিব পাৰি। চ' মই ট্ৰেভেলটো লৈ লওঁ, ট্ৰেভেলৰ এইটো লৈ লওঁ, চ' এইটো এপ্লাই কৰি দিওঁ, কৰি দিওঁ, এইটো এপ্লাই হৈ গ'ল। তাৰপিছত ওপৰ পিনে আহক, স্ক্ৰল ডাউন কৰি কেনে তাৰপিছত কাষ্টমাইজ কৰোঁ, কাষ্টমাইজত আপোনালোকে লেআউটত যাওক, লেআউটত যাই ইয়াত আপোনালোকে 2 নম্বৰ চিলেক্ট কৰিব, তাৰপিছত এইটো আপোনাৰ 3 নম্বৰ চিলেক্ট কৰিব, তাৰপিছত এডজাষ্ট উইথত আপোনালোকে এইটো 1130 কৰি দিয়ক, 1130 আৰু এইটো 340 কৰি দিয়ক, 340, তেতিয়া আমাৰ পেজটো বেছি ভাল হ'ব। চ' এইটো হৈ গ'ল। তাৰপিছত আপোনালোকে এইফালে চেক কৰক, তাৰপিছত মোবাইল ছেটিঙত যাওক, মোবাইল ছেটিঙত আপোনালোকে ডেস্কটপ কৰক, তাৰপিছত চেক কৰক। চ' এইখিনিতে আমাৰ কি হৈ গ'ল, ব্লগাৰটো ছেটআপ হৈ গ'ল। এতিয়া আমি কি কৰিম, টুলছ আমি কেনেকৈ হেৰি কৰোঁ, সেইটো টুলছৰ সম্পৰ্কে আমি হেৰি কৰিম, টুলছৰ সম্পৰ্কে আমি প্ৰেক্টিকেলি কৰিম আৰু আপোনালোকক বুজাম। চ' টুলছত আমি ৱেবছাইটটো আমি পাব্লিছ কৰিব লাগিলে আমাৰ টুলছ মিনিমাম 20টা 25টা আমি ক্ৰিয়েট কৰিব লাগিব বা পাব্লিছ কৰিব লাগিব। তাৰপিছত আমি এক্সেনেবল পাম, আমি পইচা পাম। গুগল এক্সেনে আমাক কি কৰিব, বিজ্ঞাপন লগাব, আমি সেই বিজ্ঞাপনৰ দ্বাৰা আমি কি কৰিম, পইচা পাম। চ' আমি এইটো কৰিব লাগিলে আমি কি কৰিব লাগিব, নিউ পোষ্টত যাব লাগিব, নিউ পোষ্টত যাই কেনে আমি ইয়াত কি কৰিব লাগিব, পোষ্ট লিখিব লাগিব। পোষ্টত কি লিখিম, মই আপোনালোকক আগতে কৈছোঁ, আমি ফ্ৰী টুলছৰ বিষয়ে আমি পোষ্টত হেৰি কৰিম, পোষ্ট লিখিম বা ফ্ৰী টুলছ আমি বনাম। ফ্ৰী টুলছ বনাব লাগিলে আমি কি কৰিব লাগিব, ক'ৰ পৰা কি কৰিব লাগিব, ত' তাৰ কাৰণে মই এটা ফ্ৰী ৱেবছাইট আপোনালোকৰ ওপৰত দিছোঁ, সেইটো ফ্ৰী ৱেবছাইটটো হৈছে অল ফ্ৰী ষ্ট'ৰ। আপোনালোকে এইটো অল ফ্ৰী ষ্ট'ৰ এইটো চাই লওক, এইটো অল ফ্ৰী ষ্ট'ৰ, ইয়াত ক্লিক কৰক, ফ্ৰী টুল লিষ্ট, ইয়াত আপোনালোকে হওক ফ্ৰী টুল লিষ্ট, এডভাৰটাইজমেণ্ট আহিব, এড্ৰেছটো ক্ল'জ কৰি দিব। চ' আমাৰ ইয়াত আহি গ'ল ফ্ৰী টুল লিষ্ট। ইয়াত আমাৰ কি আছে, স্ক্ৰীন ৰেকৰ্ডাৰ টুলছ, আমি যেনেকৈ গুগলত দিছিলোঁ, কেতিয়াবা দিছিলোঁ স্ক্ৰীন ৰেকৰ্ডাৰ টুলছ, তাৰপিছত টেক্সট টু PDF কনভাৰ্টাৰ, টেক্সটৰ পৰা আমি কেনেকৈ PDF কনভাৰ্টাৰ কৰোঁ সেইটো আছে। তাৰপিছত কোড টু টেক্সট এডিটৰ,
এইবিলাক প্ৰম্পট আমি কি কৰিব পাৰিম, আমি এইবিলাক প্ৰম্পটৰ দ্বাৰা আমি এটা সাইটত যাই কেনে আমি এইবিলাক কোডিং বনাই কেনে আমি কি কৰিম, পোস্টত আমি পেস্ট কৰিম আৰু পেস্ট কৰাৰ পিছত কি হ'ব, আমাৰ ফটো আমি যিটো কৰোঁ সেইটো আমাৰ হেৰি হৈ যাব, যে ইমেজ কম্প্ৰেসাৰ টুল, কোড অফ লেংগুৱেজ ট্ৰান্সলেটৰ টুলছ, এইবিলাক যেনে ইউটিউব থাম্বনেইল ডাউনলোডাৰ এইটো। চ' মই আজি আপোনালোকৰ ওপৰত ইউটিউব থাম্বনেইল ডাউনলোডাৰ। চ' আপোনালোকে কি কৰিব, ইয়াত হাজাৰ হাজাৰ হেৰি আছে, টুলছ আছে, আপোনালোকে গোটাইবিলাক বনাই ল'ব। যোনে যিমানে বনাই সিমানে আপোনালোকৰ কালাৰ বেলেগ হ'ব, বেলেগ টুলছৰ ফৰ্মেট বেলেগ হ'ব। আপোনালোকে চিন্তা কৰিব নালাগে যে মই যে আজি ইউটিউব থাম্বনেইল ডাউনলোডাৰটো বনাইছোঁ, মোৰ ইউটিউব থাম্বনেইল ডাউনলোডাৰৰ ফৰ্মেটটো যেনেকুৱা হয় আপোনাৰো সেনেকুৱা হ'ব নেকি, সেইটো আপোনালোকে নিশ্চিন্ত থাকক। আপোনালোকৰ সেনেকুৱা নহয়, যোনে যিমান বনায় সিমানে চেঞ্জ হৈ থাকিব, ষ্টাইল চেঞ্জ হ'ব, ডাউনলোডাৰ চেঞ্জ হৈ যাব, কোডিং চেঞ্জ হৈ যাব। আপোনালোকে চিন্তা কৰিব নালাগে, যোনে যিমান পাৰে সিমান বনাওক। আৰু বা আপোনালোকে পেজ বনাই পোষ্টত বনাই পোষ্ট আপোনালোকে পাব্লিছ কৰক, গুগলত আপোনালোকে এৰি দিয়ক। চ' মই ইউটিউব থাম্বনেইল ডাউনলোডাৰ কেনেকৈ বনাই মই সেই বিষয়ে আপোনালোকৰ ওপৰত ভিডিঅ'টো বনাই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত হাজাৰ হাজাৰ ফৰ্ম আছে, আপোনালোকে ইয়াৰ পৰা যিমান বনাই ইচ্ছা নিজৰ ইচ্ছামতে, যেনে আছে ইমেজ ৰিচাৰ্জাৰ ডাউনলোড, আপোনালোকে এইবিলাকো আছে, যে আপোনালোকে কোড অফ কেলকুলেটাৰ টুল এইবিলাকো আছে, এইবিলাকো বনাব পাৰি। চ' আপোনালোকে যিমান পাৰে সিমান বনাওক, বনাই কেনে আপোনালোকে গুগলত পাব্লিছ কৰক, আপোনালোকৰ উপাৰ্জন বাঢ়িব। চ' মই কি কৰিম, ইউটিউব থাম্বনেইল ডাউনলোডাৰ এইটো বনাই আপোনালোকক এটা প্ৰেক্টিকেলি দেখুৱাই দিম। চ' বেছি বনাই মই আপোনালোকক দেখুৱাই দিব নোৱাৰোঁ, যদি এইটো ভিডিঅ'টো দীঘল হ'ব, দীঘল হ'লে আপোনালোকে অসুবিধা পাব। ত' আপোনালোকে এইটো আপোনালোকে চাওক। চ' এইটো বনাব লাগিলে, ইউটিউব থাম্বনেইল ডাউনলোডাৰ বনাব লাগিলে কি কৰিব লাগিব, আৰু এটা ৱেবছাইটত যাব লাগিব, সেইটো হৈছে ChatGPT। এইটো আপোনাৰ ChatGPT আপোনালোকে ক্লিক কৰিব, আপোনালোকৰ আহি গৈছে এইটো ChatGPT আপোনালোকে ক্লিক কৰিব। ChatGPT অহাৰ পিছত আপোনালোকৰ ইমেইলৰ দ্বাৰাই আপোনালোকৰ এইটো খোলা যাব। আপোনালোকে এইটো খোলা গ'লে ChatGPT এই প্ৰম্পটটো আপোনালোকে কি কৰিব লাগিব, পেষ্ট কৰিব লাগিব। এইটো পেষ্ট কৰি কমাণ্ডটো খুজিব লাগিব, যেনে মই এইটো পেষ্ট কৰিলোঁ, কপি, আপোনালোকে ChatGPT যাব লাগিব, তাৰপিছত ইয়াত কি কৰিব লাগিব, পেষ্ট কৰিব লাগিব, তাৰপিছত কি কৰিব লাগিব, এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকক কি দিব, কোড দিব। চ' হৈ গ'ল। চ' হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, HTML এইটো কোড আপোনালোকে কপি কৰিব লাগিব। কপি কৰিলোঁ, কপি কৰাৰ পিছত আপোনালোকে পোষ্টত যাব লাগিব। পোষ্টত যোৱাৰ পিছত আপোনালোকে ইয়াত পেঞ্চিল আইকন যে আছে যে পেঞ্চিল আইকনত ক্লিক কৰিব লাগিব। ইয়াত আমি তাত কি কোনটো কপি কৰিছিলোঁ, HTML এইটো কপি কৰিছিলোঁ, এইটোত আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এইখিনি আহিছে, এইখিনি আপোনালোকে ডিলিট কৰি দিব লাগিব। ডিলিট কৰাৰ পিছত আপোনালোকে এইটো কি কৰিব লাগিব, এইটো পেষ্ট কৰিব লাগিব। তো পেষ্ট হৈ গ'ল। তাৰপিছত টাইটেলটো আপোনালোকে কি ৰাখিব, টাইটেলটো ইউটিউব থাম্বনেইল ডাউনলোডাৰ টুলছ, এইটো টাইটেলটো আপোনালোকে ৰাখিব লাগিব, ইউটিউব থাম্বনেইল ডাউনলোডাৰ টুলছ। ইয়াত থাম্বনেইলটো ৰাখিলে, তাৰপিছত টুলছ, তাৰপিছত আপোনালোকে লেবেলত কি দিব লাগিব, আৰু আপোনালোকে এইটো হৈ গ'ল। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, প্ৰিভিউ কৰি চাব লাগিব। প্ৰিভিউটো কৰি চালে কি হ'ব, হৈ গ'ল আমাৰ কি হ'ল, ইউটিউব থাম্বনেইল ডাউনলোডাৰ। ত' ইউটিউব থাম্বনেইল ডাউনলোডাৰ আপোনাৰ কি হ'ল, আপুনি নিজে এটা কি কৰিলে, টুল ক্ৰিয়েট কৰিলে।
এইটো যদি আপোনালোকৰ গুগলত চাৰ্চ কৰে আপোনালোকৰ এইটো যে ৱেবছাইট আপোনালোকৰ ওপৰত আহি যায় আপোনালোকৰ ট্ৰেফিক পাই যায় তেতিয়াহ'লে আপোনালোকে কি কৰিব পাব আপোনালোকে তাৰ পৰা পইচা উপাৰ্জন কৰিব ইউটিউব থাম্বনেইল ডাউনলোডাৰ আপোনালোকে হেৰি কৰিব লাগিলে ইয়াত ইউটিউবৰ পৰা আপোনালোকে লিংকটো কপি কৰি আনি পেলাই ইয়াত যোনে হেৰি কৰে থাম্বনেইল ডাউনলোড কৰে ইয়াত থাম্বনেইল ডাউনলোড কৰিব আপোনালোকে ঘৰতে বহি কেনে আপোনালোকে ইনকাম কৰিব পাৰিব কিমান সহজ পদ্ধতি হৈ আছে চ' আপোনালোকে আশা কৰোঁ আপোনালোকে যিমান পাৰে সিমান হেৰি কৰিব চ' মই কি কৰিম ইয়াৰ পিছত পাব্লিছ কৰিম কনফাৰ্ম কৰিম কনফাৰ্ম হৈ গ'ল পাব্লিছ হৈ গ'ল আপোনালোকৰ কি হ'ল ৱেবছাইট ৰেডি হৈ গ'ল আপোনালোকৰ কি হৈ গ'ল গুগলত আপোনালোকে কি হ'ল ৱেবছাইট ৰেডি হৈ গ'ল আপোনালোকৰ কি হ'ল গুগলত পাব্লিছ হৈ গ'ল আপোনালোকৰ কোনোবাই আহি যদি গুগলত চাৰ্চ কৰে ইউটিউব থাম্বনেইল ডাউনলোডাৰ তেনে আপোনালোকৰ যদি ৱেবছাইটটো আহি যায় মই যেনেকৈ ৱেবছাইটটো ৰাখিছোঁ উইজিং উইথ টুলছ আপোনালোকৰ যদি সেনেকৈ আহি যায় প্ৰথম ৰেংকতে আহি যায় বা দ্বিতীয় ৰেংকত তৃতীয় ৰেংকত 4 নম্বৰ ৰেংকত যদি আহি যায় তেনেহ'লে আপোনালোকৰ কি হ'ব ট্ৰেফিক পাব আৰু নিশ্চয় আহিব এনেকুৱা ৱেবছাইট আপোনালোকৰ গুগলত নিশ্চয়কৈ কম আছে চ' আপোনালোকে নিশ্চয় ট্ৰেফিক পাব আৰু আপোনালোকৰ উপকৃত হ'ব আৰু আপোনালোকে ইয়াৰ পৰা পইচা উপাৰ্জন কৰিব পাৰিব চ' আপোনালোকে এনেকৈ আপোনালোকে যিমান পাৰে 100 পাৰে 200 পাৰে 50 পাৰে বা 20 পাৰে মিনিমাম পইচা উপাৰ্জন কৰিব লাগিলে আৰ্নিং মেথড আছে যে ইয়াত আৰ্নিঙত আপোনালোকে গুগল এডচেন্সৰ একাউণ্টত আপোনালোকে এপ্লাই কৰিব লাগিব চ' মিনিমাম এপ্লাই কৰি মিনিমাম আপোনালোকে পোষ্ট মিনিমাম আপোনালোকে 20টা লিখিব লাগিব 20টা টুল বনোৱাৰ পিছত আপোনালোকে তাৰপিছত দিয়া আৰ্নিং মেথডত আপোনালোকে হেৰি কৰিব লাগিব আজি টুল বনাইছোঁ এটা বা দুটা মই খালি পইচা পাম সেইটো নহয় আপোনালোকে প্ৰথম বনাই লওক 100 পাৰে 200 পাৰে 20 পাৰে 25 পাৰে 50 পাৰে 30 পাৰে 2000 পাৰে 1000 পাৰে আপোনালোকে যিমান পাৰে সিমানে আপোনালোকৰ হেৰি আপোনালোকৰ টুল যিমান আছে তাত মই যিটো দিছোঁ অল ফ্ৰী ষ্ট'ৰ তাৰ পৰা আপোনালোকৰ যিমান টুল আছে সিমান টুল আপোনালোকে বনাই লওক নিশ্চিন্ত হিচাপে ঘৰত ঘূমি থাকক আপোনালোকে ঘূমি আপোনালোকে পইচা উপাৰ্জন কৰিব পাৰিব তাৰপিছত চাৰ্ট যাব চাৰ্ট কমাণ্ডটো পেষ্ট কৰিব তাৰপিছত এণ্টাৰ দবাব তাৰপিছত আপোনালোকক কপি কৰি ব্লগত নিউ পষ্টত যাই কেনে পেষ্ট কৰিব টাইটেলটো দিব আপোনালোকৰ হৈ গ'ল আপোনালোকৰ এনেকৈ যিমান পাৰে সিমান কৰক চ' আপোনালোকক মই আৰু ভিডিঅ'টো ডেলিভাৰ নকৰোঁ মই ভিডিঅ'টো আপোনালোকৰ এইখিনিতে সমাপ্ত কৰিছোঁ জয় আই অসম আৰু মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই